পত্নীৰ এইকেটা অভ্যাসে স্বামীৰ জেপ খালি কৰায়। এতিয়া আজি মই আপোনালোকক কম পত্নীৰনো কি অভ্যাসে স্বামীৰ জেপ খালি কৰায়। স্বামী স্ত্ৰীৰ মাজৰ সম্পৰ্কটো হৈছে এনেকুৱা এটা সম্পৰ্ক যিটো ঈশ্বৰে বনাই পঠায়। কোৱা হয় নহয় হোমৰ গুৰিটো কিন্তু বিয়া নহয় বুলি কয়। কিয় কাৰণে হয় যেতিয়া কাৰোবাৰ কপালত কাৰোবাৰ নাম লিখা থাকিব তেতিয়া তেনেকুৱা ধৰণৰ হয়। জন্ম মৃত্যু আৰু বিবাহ ঈশ্বৰৰ হাতত থাকে। আপুনি যিমান নিবিচাৰক কিয় কাৰোবাক প্ৰাণ ভৰি ভাল নাপাওক কিয় যদি ঈশ্বৰে তেওঁৰ লগত আপোনাৰ বিবাহ লিখি থোৱা নাই আপোনাৰ কেতিয়াও নহয়। সেই বিয়া আপোনাৰ যেনেকৈ নহওক ভাঙিবই। বিয়াৰ আগদিনাখন হ'লেও ভাঙিব বা হোমৰ গুৰিত গৈ হ'লেও আপোনাৰ বিয়াখন ভাঙিব। এই যে স্বামী স্ত্ৰীৰ সম্পৰ্কটো খুব এটা মধুৰ সম্পৰ্ক। যেতিয়া স্বামীয়ে মানে নিজৰ পত্নীগৰাকীক বিবাহ কৰাই লৈ আহে, বিবাহ কৰাই অনাৰ পিছত কি হয় স্বামীৰ যিটো উন্নতি সেই উন্নতিৰ ছবিকাঠি পত্নীৰ হাতত থাকে। গতিকে পত্নীয়ে ভাল কৰ্ম কৰিলে সেই মানুহজনৰ জীৱনত ভাল হয়, পত্নীয়ে বেয়া কৰ্ম কৰিলে সেই মানুহজনৰ জীৱনত বেয়া হয়। গতিকে পত্নীয়ে যি কৰ্ম কৰিব তাৰ ওপৰতে গোটেইখিনি ডিপেণ্ড কৰে। এতিয়া আপোনাৰ পত্নীয়ে এনেকুৱা কি ভুল কৰে যাৰ কাৰণে আপোনাৰ জেপটো খালী হৈ থাকে জানিব বিচাৰিলে ভিডিঅ'টো শেষলৈকে চাব। আপুনি আপোনাৰ ইউটিউব ফেচবুক অথবা ইনষ্টা লিগেল আৰু অৰ্গেনিকভাৱে গ্ৰ'থ কৰিব বিচাৰিলে আমাৰ লগত যোগাযোগ কৰিব। আপুনি আমাৰ পৰা লিগেল ভিউজ লিগেল ছাবস্ক্ৰাইবাৰ লিগেল ফলোৱাৰ্ছ এই সকলোবোৰ লিগেল আৰু অৰ্গেনিকভাৱে ল'ব পাৰিব। আমাৰ হোৱাটছএপ নাম্বাৰ 9864808721। আপুনি আমাৰ হোৱাটছএপত মেছেজ কৰিব, আপোনাৰ ক্ৰাইটেৰিয়াখিনি জনাই দিব আৰু আপোনাক আমাৰ তৰফৰ পৰা ফোন কৰা হ'ব। গতিকে এনেধৰণৰ সুবিধা বিচাৰিলে দেৰি নকৰি এতিয়াই আমাৰ লগত যোগাযোগ কৰক। এতিয়া আমি জানিম পত্নীৰ কি ভুলৰ কাৰণে স্বামীৰ জেপ খালী হৈ থাকে। প্ৰথমটো হৈছে মথা আটা যি পত্নীয়ে ফ্ৰিজত ৰাখি থৈ দিয়ে তেনে স্বামীৰ জেপ কিন্তু সদায় খালী হ'ব। এতিয়া এলেহুৱা মানুহৰ স্বভাৱ এইটো হয়নে? আপুনি আটা কিয় বেছিকৈ মঠে? আপোনাৰ যিমানখিনি প্ৰয়োজনীয় যিমানখিনি আপোনাক লাগে সিমানখিনি মঠক। বেছিকৈ মঠি আপুনি ফ্ৰিজত ভৰাই কেতিয়াও নথ'ব। তেনেকুৱা কৰিলে আপোনাৰ স্বামীৰ জেপটো খালী হয়ে লগতে আপোনালোকৰ স্বাস্থ্যৰো অৱনতি হয়। তাত বেক্টেৰিয়াই প্ৰৱেশ কৰিব হয়নে? আপুনি চাবচোন মথা আটা যদি আপুনি ঢাকন নিদিয়াকৈ এবাৰ ফ্ৰিজত ৰাখি থৈ দিব চাবচোন, ঢাকনি এখন নিদিয়াকৈ ৰাখি থৈ দিব তাত এটা বেলেগ ধৰণৰ হৈ যায় ন, ওপৰৰ লেয়াৰটো বেলেগ ধৰণৰ হৈ যায়গৈ। গতিকে আপুনি কেতিয়াও তেনেকুৱা ধৰণৰ নকৰিব। যদি অজানিতে আপুনি কৰিছিল ঠিকেই আছে, কিন্তু জনাৰ পিছত সেই ভুল নকৰিব। দ্বিতীয়তে হৈছে সূৰ্য যেতিয়া অস্ত যায় সেই সূৰ্য অস্ত যোৱাৰ পিছত আপুনি কাকো গাখীৰ চেনি দৈ নিমখ এই বস্তুকেইটা নিদিব। এতিয়া আমাৰ মানুহবিলাকে নাজানে বা কিছুমানে জানিও কৰে, নজনাকৈ কিছুমানে এইটো কৰে যে কোনোবাই বিচাৰি আহিলে ৰাতিখন দি দিয়ে। আপুনি তেনেকুৱা ভুল নকৰিব। ৰাতি যদি কোনোবাই নিমখ বিচাৰি আহিছে, চেনি বিচাৰি আহিছে, গাখীৰ বিচাৰি আহিছে, দৈ বিচাৰি আহিছে, আপুনি কিবা কৰি কথাটো তল পেলাব বা কিবা কৰি মানুহজনক বুজাব যে এইটো বস্তু এতিয়া মই দিব নোৱাৰিম, দিলে বেয়া, গতিকে আপুনি নিদিব। আপোনাক হয়তো তেখেতে অকণমান সময়ৰ কাৰণে বেয়া পাব পাৰে, কিন্তু আপুনি তেখেতক বুজাই দিব বস্তুটো দিলে অকল আপোনাৰে বেয়া নহয় তেখেতৰ কাৰণেও বেয়া। গোটেইখিনি কথা আপুনি ধুনীয়াকৈ বুজাই দিব আৰু বস্তুখিনি আপুনি নিদিব। তৃতীয়তে হৈছে স্বামীক খালী পেটে উলিয়াই পঠোৱা। এতিয়া স্বামীক খালী পেটে উলিয়াই পঠোৱা মানে হৈছে কেতিয়াবা বহু মহিলাৰ আছে দেৰিকৈ শুই উঠে, স্বামীয়ে অফিচ যাব লাগে বা বিভিন্ন কামত ওলাই যাব লাগে, স্বামীক একো এটা নোখোৱাই তেনেকৈ খালী পেটেৰে উলিয়াই পঠায়। আপুনি তেনেকুৱা ভুল নকৰিব। আপোনাৰ স্বামীক কেতিয়াও খালী পেটেৰে উলিয়াই নপঠিয়াব। যিকোনো কৰ্মৰ কাৰণে যোৱাৰ আগত অকণমান কিবা এটা খুৱাই পঠিয়াব। চতুৰ্থতে হৈছে খালী কেৰাহী গেছৰ ওপৰত ৰাখি থোৱা। আপোনাৰ যিটো বাৰ্ণাৰ ভাত বনোৱা বা আপোনাৰ যিটো জুইৰ চৌকা তাত আপুনি কেতিয়াও খালী কেৰাহী ৰাখি নথ'ব। খালী কেৰাহী ৰাখি থৈ দিলে আপোনাৰ স্বামীৰ জেপ খালী হ'বই, আপোনাৰ ঘৰত দৰিদ্ৰতা আহিবই। আৰু একেবাৰে শেষত হৈছে আপোনাৰ পুৰণি টাৱাখন আনক দিয়া। এতিয়া বহু মানুহ এনেকুৱা আছে চাব পুৰণি বস্তু ভাবে যে এইটোৰ প্ৰয়োজন নাই আনক দি দিয়ে, নিদিব। তেনেকুৱা যদি কৰে আপোনাৰ স্বামীৰ জেপ সদায় খালী থাকিব, আপোনাৰ দৰিদ্ৰতা ঘৰত সদায় হ'ব। গতিকে এই সৰু সৰু উপায় সৰু সৰু কথা ইচ্ছা কৰিলে আপুনি মানিব পাৰে, ইচ্ছা নকৰিলে আপুনি নামানিব পাৰে। সেইবোৰ গোটেইবোৰ আপোনাৰ নিজৰ ওপৰত ডিপেণ্ড কৰে। গতিকে বিশ্বাস থাকিলে আপুনি কৰিব আৰু কেতিয়াও এই বস্তুবোৰ আনক নিদিব।